এডল যুঁজাৰু মহিলা হাতে কামে লাগিছে অৰ্থনৈতিক বিপ্লৱত তেজপুৰৰ হাজাৰধিক মহিলা আৰম্ভ কৰিছে এই বিপ্লৱ চৰকাৰে আগবঢ়োৱা অৰুণোদয় আঁচনিৰ বাবে অপেক্ষা নকৰি দৈনিক 500ৰ পৰা 1500 টকালৈকে আয়ৰ বাবে বাহ বিভিন্ন গছৰ গুটিৰে নিৰ্মাণ কৰিছে বিভিন্ন অলংকাৰ যেটো তেওঁলোকৰ কাষত গৈ উপস্থিত হৈছিল আমাৰ সাংবাদিক অৰ্ণৱনাথৰ জৰিয়তে আমি কিছু দৃশ্য চাব বিচাৰিছো মহিলা সমাজক আত্মনিৰ্ভৰশীল কৰাৰ বাবে এক বিশেষ উদ্যোগ গ্ৰহণ কৰিছে আৰু ইতিমধ্যে এটা কথা হৈছে যে তেজপুৰৰ পৰা এগৰাকী মহিলাই প্ৰথমতে আৰম্ভ কৰিছিল যে বাহৰ যিসমূহ সামগ্ৰী আসলতে নাৰীৰ যিসমূহ আভূষণ নাৰীৰ আভূষণসমূহ যি ধৰণে সোণৰ বা ৰূপৰে তৈয়াৰ হয় সেয়া বাহ বা আমাৰ যিসমূহ বিভিন্ন আমাৰ অৰণ্যত পোৱা যিসমূহ সামগ্ৰী আছে অৰণ্যত আমাৰ বিভিন্ন ধৰণৰ বৃক্ষৰ পৰা যিসমূহ তাৰ গুটি সেই গুটিৰ পৰা বিভিন্ন ধৰণৰ আভূষণ আসলতে অলংকাৰ নিৰ্মাণ কৰিব পাৰি আৰু ইতিমধ্যে তেজপুৰৰ কেইবা শতাধিক মহিলাক এটা কথা কোৱা হৈছে বাঁহ শিল্পৰে অলংকাৰ তৈয়াৰীৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে আৰু ইয়াৰে উদ্যোগ গ্ৰহণ কৰিছে বিশিষ্ট সমাজসেৱক বা সমাজকৰ্মী ব্যৱসায়ী ঋষিৰাজ কন্দিনয় আৰু শতাধিক মহিলাক তেজপুৰৰ শতাধিক মহিলাক তেওঁলোকে এটা কথা কৈছে যে যিসকল মহিলাই এই প্ৰশিক্ষণ গ্ৰহণ কৰি আছে বা ইতিমধ্যে তেওঁলোকে প্ৰশিক্ষণ লাভ কৰিছে আৰু প্ৰশিক্ষণ লাভ কৰা এই মহিলাসকলক ইতিমধ্যে তেওঁলোকে যিসমূহ ইয়াতে আভূষণ মহিলাৰ যিসমূহ আভূষণ সেই মহিলাৰ আভূষণসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিম অকমান সুবিধা কৰি দিব যে এইসমূহ আভূষণ ইতিমধ্যে ইয়াতে মহিলাৰ যিসমূহ আসলতে অলংকাৰ সেই অলংকাৰসমূহ ইয়াতে তেওঁলোকে তুলি ধৰিছে আৰু এটা কথা ইয়াতে যে এটা কোম্পানীৰ লগত এই সম্পূৰ্ণ আমি যিমানখিনি তথ্য লাভ কৰিছোঁ এটা কোম্পানীৰ লগত এইখিনি টাই আপ হৈ আছে আৰু অতি শীঘ্ৰেই ইয়াৰ ট্ৰেডমাৰ্কটো লাভ কৰিব আৰু ট্ৰেডমাৰ্ক লাভ কৰাৰ পিছতে অসমৰ পৰা বহিঃৰাষ্ট্ৰ মালয়েছিয়া আৰু ছিংগাপুৰলৈ এইসমূহ অলংকাৰ ইয়াৰ পৰা ৰপ্তানি হ'ব ইতিমধ্যে খুব কম দামত তেজপুৰৰ বজাৰত এইসমূহ যদিও উপলব্ধ হোৱা নাই কিন্তু পৰৱৰ্তী সময়ত এইসমূহ উপলব্ধ হ'ব গতিকে যি উদ্যোগটা আসলতে ঋষিৰাজ কন্দিনয় এই গোটেই বিষয়টো তেওঁ লৈছে আৰু আমি পূৰ্বতে উল্লেখ কৰিছোঁ আমি পূৰ্বতেও এই বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে তেজপুৰৰ এগৰাকী বিদুষী মহিলা নীৰা শৰ্মাই এই উদ্যোগটো প্ৰথমে আৰম্ভ কৰিছিল আৰু এই মহিলাসকলক লৈ মহিলাসকলৰ এটা সপোন থাকে কিন্তু চাৰিবেৰৰ মাজত সেই সপোন সাৰ্থক কৰা সম্ভৱ নহয় গতিকে কি ক'ব মহিলাসকলে চাৰিবেৰৰ মাজত থাকে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ বেম্বু জুৱেলাৰী এডাল সৰু বাঁহৰ টুকুৰাৰ পৰা বিভিন্ন ধৰণৰ গহনা বনাব পৰা যায় আৰু এইটো বেম্বু লেডি খ্যাত নীৰা শৰ্মাই এডাল বাঁহৰ পৰা 1 লাখ টকা ইনকাম কৰি দেখুৱাই থৈছে অলৰেডি সেই প্ৰচেষ্টাটো আমি এতিয়া তেজপুৰৰ পৰা আৰম্ভ কৰিবলৈ চেষ্টা কৰিছোঁ যোৱা 10 দিনত 3000 মহিলাই এইটোৰ ওপৰত ট্ৰেইনিং অলৰেডি কমপ্লিট কৰিছে আৰু এই ট্ৰেইনিংটো বাঢ়ি গৈ আছে লাহে লাহে ইমান আগ্ৰহী মহিলা ওলাইছে যিসকলে ঘৰত এনেই থাকে বহু ধৰণৰ কাম নাথাকা মহিলা আছে তেওঁলোকে এই ট্ৰেইনিঙৰ প্ৰতি আগ্ৰহী হয় তেজপুৰৰ দিনে 6 জাগা 7 জাগাত 6 গৰাকী ট্ৰেইনাৰে ট্ৰেইনিং কৰোৱাই আছে আৰু আমি তেওঁলোকক এইটো আশ্বাসন দিছোঁ যে আমাৰ অলৰেডি ব্ৰেণ্ড ৰেজিষ্টাৰ হৈছে আৰু এই ব্ৰেণ্ডৰ থ্ৰুৱেদি তেওঁলোকে যিখিনি প্ৰডাক্ট বনাব সেইখিনি আমি বাইবেক কৰি ল'ম আৰু সেইটোত সেই মহিলাসকলে দৈনিক মিনিমাম 500 টকাকৈ ইনকাম কৰাটো একেবাৰে খাটাং আমি সেইখিনি 1250 টকা মাহিলী দৰকাৰ নহ'ব চৰকাৰৰ 1250 টকাটোৰ লগত আমাৰ কিন্তু আমাৰটোৰ পৰা 15000 যে পাব সেইটো নিশ্চিত চৰকাৰৰ কাৰণে অপেক্ষা কৰিব নালাগে মিঠাতেলৰ কাৰণে চৰকাৰৰ ওপৰত আমাৰ চৰকাৰৰ কাম কৰি আছে এইটো আমাৰ পিয়ৰলি এটা বিজনেছ আৰু এই বিজনেছটোত আমি মহিলাসকলক আমাৰ লগত লৈছোঁ চৰকাৰে কি দিছে নিদিছে সেইটো তেওঁলোকে নিজেই ডিসাইড কৰিছে কাৰণ 10 দিনত 3000 মহিলাই ট্ৰেইনিং লোৱা এইটো এটা অলপ বেলেগ ধৰণৰ কথা হৈছে আৰু 6500 মহিলাই অলৰেডি কণ্টেক্টত আহিছে আমাৰ তেজপুৰত অকল ইয়াৰ পিছত দুলিয়াজানৰ পৰা আদি কৰি কোকৰাঝাৰ ধুবুৰীৰ পৰাও মেছেজ ফোনৰ ওপৰত যথেষ্ট হেৰি আহিছে সমগ্ৰ অসমত আমি লাহে লাহে স্প্ৰেড কৰিম এইটো আমি তেজপুৰৰ পৰা এইটো এটা পাইলট প্ৰজেক্ট টাইপ আৰম্ভ হৈছে তেজপুৰত আমি ভাবা নাছিলোঁ ইমান সোনকালে মানুহে আগ্ৰহী হ'ব বুলি আপুনি কৈছে যে ট্ৰেড লাইসেন্সৰ কথা আহি আছে ইয়াত ট্ৰেডমাৰ্ক আহি আছে ট্ৰেডমাৰ্ক ইতিমধ্যে আৰম্ভ লাভ কৰিছে ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেশ্যনৰ বাবে দিয়া হৈছে অলংকৃতা বুলি ব্ৰেণ্ড ৰেজিষ্টাৰ হৈ গৈছে অলৰেডি আৰু এইটো ব্ৰেণ্ডটো এতিয়া নামটো কনফাৰ্মেশ্যনত অকণমান সময় লগাই আছে এইকেইদিন যিহেতু অলপ বন্ধৰ বাবে দেৰিও হৈ গ'ল এইটো অহা সপ্তাহৰ ভিতৰত আমাৰ এইটো গোটেইখিনি আৰম্ভ হৈ যাব অৰ্ণৱনাথ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিছু পৰিৱেশ আমাক দেখুৱাৰ বাবে